নলবাৰী আনন্দপুৰম আৰু আনন্দ বিদ্যা নিকেতনৰ প্ৰতিষ্ঠা দিৱসৰ সফল সামৰণি। প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানে মুহিলে সকলোকে। হয়, অনুশাসন আৰু সুশৃংখলতাৰ অন্য এক স্বেচ্ছাসেৱী অনুষ্ঠান আনন্দপুৰম আৰু ইয়াৰ দ্বাৰা পৰিচালিত আনন্দ বিদ্যা নিকেতন। নলবাৰী গোপাল বজাৰস্থিত সামাজিক সাংস্কৃতিক অনুষ্ঠান আনন্দপুৰম আৰু ইয়াৰ দ্বাৰা পৰিচালিত আনন্দ বিদ্যা নিকেতনৰ ৩৩ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সফল সামৰণি পৰে। উক্ত অনুষ্ঠান আৰু শিক্ষানুষ্ঠানৰ প্ৰতিষ্ঠা দিৱস অতি শৃংখলাবদ্ধতাৰে অনুষ্ঠিত হয়। ছাত্ৰ ছাত্ৰী, অভিভাৱক, উপস্থিত ৰাইজৰ লগতে অতিথিবৃন্দ অভিভূত হৈ পৰে উক্ত প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত প্ৰত্যক্ষ কৰি। আনন্দপুৰমৰ প্ৰতিষ্ঠাপক স্বামী বৰুণ আনন্দে মূল অনুষ্ঠানটোৰ পতাকা উত্তোলন আৰু আনন্দ বিদ্যা নিকেতনৰ প্ৰাক্তন প্ৰতিষ্ঠাপক অধ্যক্ষা মাতাজী ৰীতা বৰুৱাই শিক্ষানুষ্ঠানখনৰ পতাকা উত্তোলন কৰি শুভাৰম্ভ কৰে উক্ত প্ৰতিষ্ঠা দিৱসৰ। ইয়াৰ পিছতে প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ছাত্ৰ ছাত্ৰীৰ প্ৰতিভা বিকাশৰ স্বাৰ্থত বিভিন্ন প্ৰতিযোগিতা আৰু শাস্ত্ৰীয় সংগীত, শাস্ত্ৰীয় নৃত্য, যোগাসন পৰিৱেশন, তবলাবাদন, সত্ৰীয়া নৃত্য পৰিৱেশন কৰা হয়, যিবোৰ অনুষ্ঠানে মহিলে উপস্থিত সকলো ৰাইজকে। উল্লেখযোগ্য যে উক্ত স্বেচ্ছাসেৱী অনুষ্ঠানৰ দ্বাৰা পৰিচালিত নলবাৰীৰ এইখন একমাত্ৰ শিক্ষানুষ্ঠান য'ত যোগ আৰু প্ৰাকৃতিক চিকিৎসাৰ সন্দৰ্ভত শিক্ষা দিয়া হয়। স্বামী বৰুণ আনন্দে যোগ আৰু প্ৰাকৃতিক চিকিৎসাৰ জ্ঞান দিয়ে, য'ত শ শ ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষানুষ্ঠানখনৰ বাহিৰৰ ব্যক্তিও যোগ আৰু প্ৰাকৃতিক চিকিৎসাৰ জ্ঞান লাভ কৰি উপকৃত হৈছে। ইফালে আনন্দ বিদ্যা নিকেতনৰ সম্পূৰ্ণ শৈক্ষিক পৰিৱেশ, আন্তঃগাঁথনি, সুশৃংখলতা, প্ৰাকৃতিক সৌন্দৰ্যই আহ্লাদিত কৰে সকলোকে। উল্লেখযোগ্য যে নলবাৰীৰ প্ৰচাৰ বিমুখ এইখন শিক্ষানুষ্ঠানৰ পৰা ছাত্ৰ ছাত্ৰীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হৈ নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। ছাত্ৰ ছাত্ৰীক শিক্ষা প্ৰদান পদ্ধতিত আপ্লুত অভিভাৱক অভিভাৱিকাসকল। আনফালে এইখন শিক্ষানুষ্ঠানত পদাৰ্পণ কৰাৰ প্ৰতিগৰাকী অভিভূত হৈ পৰে ইয়াত ভিতৰ ভাগত প্ৰৱেশ কৰিলে। সঁচাকৈ আনন্দপুৰম আৰু ইয়াৰ দ্বাৰা পৰিচালিত শিক্ষানুষ্ঠানখনৰ শৈক্ষিক পৰিৱেশ আপ্লুত কৰে সকলোকে। ইফালে উক্ত অনুষ্ঠানৰ প্ৰতিষ্ঠা দিৱস সফলভাৱে সামৰণি পৰা সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে বিদ্যালয়ৰ কৰ্তৃপক্ষৰ। ব্যুৰ ৰিপৰ্ট DA365 অসম। ইয়াতে তাৰমানে আচলতে যোগাসন বুলিয়ে নহয়, এই আনন্দপুৰম এইটো আছে তাৰ এটা শাখা হিচাপত চলি আছে, ইনষ্টিটিউট অফ যোগা এণ্ড মেডিটেশ্যন। ইয়াতে যোগৰ ডিপ্ল'মা কৰ্চো দিয়া হয় আৰু এটা আছে যোগা নেচাৰোপেথি হস্পিটেল। গতিকে সেই হস্পিটেলত প্ৰাকৃতিক চিকিৎসা, যোগা নেচাৰৰ প্ৰাকৃতিক চিকিৎসা, প্ৰাকৃতিক কিছুমান আচলতে আমি নেচাৰৰ পৰা, প্ৰকৃতিৰ পৰা আমি দূৰত গুচি আহিছোঁ। আমাৰ এতিয়া খোৱা লোৱা, মানে চলন ফিৰণ, যে গোটেইখিনি আমাৰ খেলি মেলি হৈ গৈছে, প্ৰকৃতিৰ পৰা বহুত দূৰলৈ গুচি আহিছোঁ। গতিকে সেইকাৰণে আমাৰ কিছু ৰোগে আমাক আক্ৰমণ কৰে। এতিয়া আমি যদি কওঁ তাৰমানে ৰোগটো কি, ৰোগ কিয় হয়, শৰীৰ আচলতে ৰোগটো হ'ল আমাৰ শোধন প্ৰক্ৰিয়া। সাধাৰণ শিশু যদি চাওঁ আমি, ৰোগ কি ৰোগ হয়, শিশুবিলাকৰ কোনো হাৰ্টৰ সমস্যা বা ডায়েবেটিছ বা জন্মগতভাৱে কিছুমান এক্সেপশ্যনেল নহ'লে এনেই এইবিলাক কোনো বেমাৰ নহয় আচলতে।